কেতিয়াবা তেখেতে কয় মই সন্ন্যাস লম, কেতিয়াবা কয় তেখেতে ভকত ৰূপত যাম। কালি তেখেতে কৈছে মই চাৰিটা নিৰ্বাচন মোৰ চকুৰ আগত হ'ল, মই নেখেলিলোঁ। আজি তেওঁ কৈছে মুখ্যমন্ত্ৰীৰ সপোন। আচলতে ভূপেন বৰা এজন ডাঙৰ কমেডিয়ান, নাম্বাৰ 1 কমেডিয়ান, আৰু ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁক বেষ্ট কমেডিয়ান আজি উপাধি প্ৰদান কৰিলোঁ। কেতিয়াবা তেখেতে কয় মই সন্ন্যাস লম, কেতিয়াবা কয় তেখেতে ভকত ৰূপত যাম। কালি তেখেতে কৈছে মই চাৰিটা নিৰ্বাচন মোৰ চকুৰ আগত হ'ল, মই নেখেলিলোঁ। আজি তেওঁ কৈছে মুখ্যমন্ত্ৰীৰ সপোন। আচলতে ভূপেন বৰা এজন ডাঙৰ কমেডিয়ান, নাম্বাৰ 1 কমেডিয়ান, আৰু ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁক বেষ্ট কমেডিয়ান আজি উপাধি প্ৰদান কৰিলোঁ।